মুখ্যমন্ত্ৰী লাখপতি আঁচনিত পথালিপাহাৰ গাঁও পঞ্চায়ততো মহিলাৰ প্ৰচণ্ড ভিৰ। পুৱাৰে পৰাই জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ সমান্তৰালকৈ পথালিপাহাৰ গাঁও পঞ্চায়ততো ভিৰ কৰিছে শ শ মহিলাই। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰথম কিস্তি হিচাপে 10,000কৈ টকা দিব। পথালিপাহাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ পৰা আহিছে আত্মসহায়ক গোটৰ মহিলাসকল। আনহাতে মহিলাসকলে ধন্যবাদ জনাইছে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে তেওঁ মহিলাসকলৰ বাবে এইদৰে সাহায্য প্ৰদান কৰিছে। নিউজ টেক্সৰ ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই যি ইমান ধুনীয়া পদক্ষেপ লৈছে, প্ৰায় 39 লাখ মহিলাক লাভ কৰি দিব বিচাৰিছে। এই যিসকল গোটত আছে এই মহিলাসকলক আত্মনিৰ্ভৰ হ'বৰ বাবে প্ৰথম পৰ্যায়ত তেখেতে 10,000কৈ আগবঢ়াব। এই 10,000 টকাটো মহিলাসকলে লৈ পেলাই তেখেতলোকে জীৱিকাৰ বাবে যি প্ৰয়োজন হয়, হাঁহ পুহিব পাৰিব, কুকুৰা পুহিব পাৰিব, তাঁতশাল কৰিব পাৰিব। ইয়াৰ পৰা কৰি পেলাই পৰৱৰ্তী পৰ্যায়ত আকৌ 25,000 টকা দিব। সেয়াও যেতিয়া ধুনীয়াকৈ কৰি যাব তেখেতলোকে, তাৰপিছত গৈ লাখ টকালৈকে বেংকৰ দ্বাৰা দিয়া হ'ব। 1 লাখ টকা দিব, তাৰে 50% মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহন কৰিব অসম চৰকাৰে। গতিকে অসম চৰকাৰৰ ইমান বৃহৎ পদক্ষেপত আমাৰ মহিলাসকলে, বিশেষকৈ আমাৰ আইমাতৃসকলে ইমান ভাল পাইছে। আজি আপুনি নিজে দেখিছে ইয়াতে আমাৰ পথালিপাহাৰতে প্ৰায় 2,000তকৈ ওপৰত মহিলা হৈছে। গতিকে আমি চৰকাৰখনক ধন্যবাদ জনাইছোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনক আমি ধন্যবাদ জনাইছোঁ, যিহেতুকে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে মহিলাসকলক আগুৱাই নিয়াৰ বাবে। গতিকে আমি চৰকাৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি বহুত ধন্যবাদ দিছোঁ চৰকাৰলৈ। চৰকাৰে প্ৰতিগৰাকী মহিলাৰ কাৰণে এইটো এটা বৰ সৌভাগ্যৰ দিন। মহিলাৰ নিজৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণে যিটো তেওঁলোকৰ আৱশ্যক হয়, তেনেকৈ আমাৰ চৰকাৰৰ ফালৰ পৰা 10,000 টকা দিবলৈ কৈছে। সেইমতে আজি সকলো মহিলা আমাৰ মাজলৈ আহিছে আৰু আমি এতিয়া সকলো মাজত আমি ফৰ্ম বিতৰণ কৰি আছোঁ আৰু ফৰ্ম অনুসৰি তেওঁলোকে 10,000 টকা পাবলৈ সক্ষম হ'ব। আৰু মহিলাই সদায় কয় চৰকাৰে মহিলাই ফাৰ্ষ্ট, মহিলাৰ কাৰণে আত্মসহায়ক গোটসমূহ গঠন কৰি দিছিলে আৰু আত্মসহায়ক গোটৰ সমূহ সদস্যলৈ 10,000 টকা দিয়াৰ কাৰণে এই মুহূৰ্তত আমি অসম চৰকাৰলৈ ধন্যবাদ দিওঁ। আজি প্ৰায় কিমান মান ইয়াত গোট খাইছে মহিলা? এতিয়া 1600 মান হৈছে ন? হয়। কেইটা ভিঅ' গোটত ইয়াত দিয়া হৈছে এতিয়া? কেইটা ভিঅ' গোট? 7টা দিছে।